এজন ৰজা আৰু এজন মন্ত্ৰী হয়। ৰজাৰ জীয়েকৰ বহুত ডাঙৰ বেমাৰ হয় আৰু সেই বেমাৰত কোনেও ঠিক কৰিব নোৱাৰে। কিন্তু যজ্ঞদত্ত নামৰ এজন ব্ৰাহ্মণ যিজনক তেওঁ কাৰাগাৰত ভৰাই থৈছিলে কিবা গহনা চোৰৰ অপৰাধত, মহামন্ত্ৰীয়ে জৰিয়তে জানিব পাৰে যে তেওঁ এই ৰাণীক বচাই দিব পাৰিব, জীয়াই তুলিব পাৰিব। গতিকে সেই মহামন্ত্ৰীৰ কথা মতে ৰজাই যজ্ঞদত্ত নামৰ ব্ৰাহ্মণজনক কাৰাগাৰৰ পৰা উলিয়াই আনে আৰু তেওঁ ৰাণীক জীয়াই তোলে আৰু পুৰস্কাৰ হিচাপে তেওঁক কাৰাগাৰৰ পৰা মুক্তি দিয়ে। আৰু ইয়াত এটা ষড়যন্ত্ৰ আছিলে, এইটো অলপ দীঘলীয়া কাহিনী, মই ক'ব বিচৰা নাই। সেই ষড়যন্ত্ৰটোৰ আচল দোষীজন তাত ওলাই পৰে আৰু তেওঁক জেলত ভৰাই দিয়ে। খবৰটো মই লাভ কৰিলোঁ 27 তাৰিখে আবেলি প্ৰায় 5 বজাত। খবৰটো পাই বহুত আনন্দিত হৈছোঁ। যিসকল মোৰ এই আনন্দৰ সমভাগী বুলি ভাবোঁ তেওঁলোককে মই প্ৰথমতে খবৰ দিছোঁ। মোৰ মা দেউতা যিসকলে মোৰ শুভকামনা দিছিলে তেওঁলোকক খবৰটো দিলোঁ। আৰু ইয়াৰ কাৰণে আচলতে প্ৰস্তুতি মই প্ৰথমতে আমি নিজেই এপ্লাই কৰিব লাগে। পৰ্টেল এটাত এপ্লাই কৰাৰ পাছত জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ চিলেক্ট কৰে আৰু ৰাজ্যিক পৰ্যায়ত 3জনক নমিনেশ্যন কৰে আৰু 3জনক ভিডিঅ' কনফাৰেন্সৰ যোগেদি দিল্লীৰ ফালৰ পৰা মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ ফালৰ পৰা এটা সাক্ষাৎকাৰ লয় ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে। আৰু মই সাক্ষাৎকাৰটো প্ৰদান কৰিয়ে সাক্ষাৎকাৰটো তেওঁলোকৰ লগত যিটো ইণ্টাৰেকশ্যন হৈছিলে, সেই ইণ্টাৰেকশ্যনটো দি আহি অকণমান মনত খেলাইছিলে যে তেওঁলোকে মোৰ যিবোৰ এক্টিভিটি দেখিছিলে, কাৰণ মোৰ সকলো দিশতে মোৰ এক্টিভিটি আছিলে, তেওঁলোকে অলপ সুখী হোৱা যেন মোৰ অনুভৱ হৈছিলে। তেতিয়াই মই এটা অনুভৱ কৰিছিলোঁ যে হয়তো মই চিলেক্ট হ'ব পাৰোঁ বুলি, আৰু সঁচাকৈয়ে চিলেক্ট হ'লোঁ। আৰু ইয়াত সকলোৰে আশীৰ্বাদ আছে, মোৰ গুৰুসকলৰ আশীৰ্বাদ আছে আৰু যিসকল গুৰুৰ জ্ঞানেৰে মই আলোকিত হৈছোঁ তাৰে অলপ আলোক বুলি ভাবিছোঁ। এইখিনি শিক্ষা হৈছে অন্ধকাৰৰ পৰা পোহৰলৈ যোৱা এটা ৰাস্তা। ধৰক আমি এটা ৰুমৰ ভিতৰত সোমাই আছোঁ, আমি বাহিৰৰ জগতখন দেখা নাই। যেতিয়া খিৰিকীখন বা দুৱাৰখন খোল খাই যায় আমি বাহিৰৰ জগতখন দেখোঁ। তাৰমানে আমি অন্তৰ্মুখৰ পৰা বহিৰ্মুখী হোৱাটো শিক্ষা, আৰু এক প্ৰকাৰ আধ্যাত্মিকৰ ফালৰ পৰা চাবলৈ গ'লে বহিৰ্মুখৰ পৰা অন্তৰ্মুখী হোৱাটো এক শিক্ষা। গতিকে আমাৰ এই শিক্ষানুষ্ঠানবোৰত মই ভাবোঁ এই দুয়োটা শিক্ষাই মানে বহুত প্ৰয়োজন। নহ'লে আমাৰ শিক্ষিত মানুহ ওলাইছে, শিক্ষিত নহয়, আমাৰ মাৰ্কশ্বিট বহুত জেনেৰেট হৈছে। প্ৰত্যেক বছৰে আমাৰ বহুত লাখ লাখ ছাত্ৰ ছাত্ৰী বহুত ভাল নম্বৰ লৈ পাছ কৰে, কিন্তু আমাৰ সমাজত এতিয়াও মানে বিশৃংখলতাটো আছে, আগতকৈ বাঢ়িছে। তাৰ কাৰণটোৱে মই অনুভৱ কৰোঁ এই আমাৰ স্কুল পৰ্যায়তে বা শিক্ষাদান প্ৰক্ৰিয়াটোতে অকণমান আমাৰ ত্ৰুটি আছে। গতিকে সেইখিনিত যদি আমি শিক্ষকসকল সজাগ হওঁ তেনেহ'লে আমি সঁচাকৈ এখন ভাল সমাজ গঢ়িব পাৰিম, আমি এখন ভাল পৃথিৱী ভৱিষ্যত প্ৰজন্মৰ কাৰণে দি যাব পাৰিম। প্ৰথম পৰ্যায়ত স্কুলখন ভেঞ্চাৰ আছিলে, প্ৰায় 10 বছৰ মই বিনা বেতনত বিদ্যালয়ত কৰিলোঁ। কিন্তু সেই সময়ত মনলৈ এবাৰো অহা নাছিলে যে মই দৰমহা নাই পোৱা, মই এনেই স্কুল আহি আছোঁ। মানে এই সৰু ল'ৰা ছোৱালীৰ লগত সময় কটোৱাটো, ছাত্ৰ ছাত্ৰীৰ লগত সময় কটোৱাটো সঁচাকৈ এটা দুৰ্লভ সময়। মানে মোৰ বাকী বৃত্তিবোৰতকৈ মই এই বৃত্তিটো বহুত উচ্চ খাপৰ বুলি ভাবোঁ, যিহেতু নিজৰ শৈশৱটো ঘূৰাই পোৱা নিচিনা লাগে। তেওঁলোকৰ ব্যৱহাৰৰ মাজত কেতিয়াবা নিজৰ সৰুকালৰ ব্যৱহাৰবোৰো দেখা পাওঁ, সেই সৰুকালৰ সময়খিনিলৈ মনত পৰি যায়। আৰু তাৰোপৰি মই 2টা ক্লাষ্টাৰৰ CRCC, মোৰ প্ৰায় এটা ক্লাষ্টাৰত 11খনকৈ 22খন স্কুল আছে। সেইকেইখন বিদ্যালয়তো মই একাডেমিক ছাপোৰ্ট দিওঁ, বা যিকোনো ছাপোৰ্ট যদি দৰকাৰ হয় মই তেওঁলোকক দিবলৈ চেষ্টা কৰোঁ। মাজতে আমাৰ প্ৰাক্তন জিলা উপায়ুক্ত লয়া মাদুৰী বাইদেউৰ এটা ইনিচিয়েটিভ, এটা প্ৰগ্ৰেম লৈছিলোঁ, মিলিজুলি শিকো আহা। সেই প্ৰগ্ৰেমটোৰ জৰিয়তে বিদ্যালয় ছুটিৰ হোৱাৰ সময়ত মই গাঁৱলৈ গৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত কিছুমান জয়ফুল লাৰ্ণিঙৰ এক্টিভিটি কৰোঁ। পাপেট শ্ব' দেখুৱাওঁ, পুতলা নাচ দেখুৱাওঁ আৰু গেম বেজ লাৰ্ণিং। আৰু তাৰ জৰিয়তে কি হয়, তেওঁলোকে খেলেও শিকেও, আৰু যিহেতু এই প্ৰগ্ৰেমটো মই চোতালত লওঁ, গতিকে সেই ঘৰখনত এটা পঢ়াৰ পৰিৱেশ সৃষ্টি হয়। তেনেকৈ প্ৰত্যেক ঘৰতে সদায় কাৰ্যসূচীটো লৈছিল। মানে মই ভাবোঁ যে আজিকালি শিক্ষাৰ অলপমান পৰিৱৰ্তন হোৱাটো প্ৰয়োজন বুলি ভাবিছোঁ। আগতে যেনেকৈ শিক্ষিত ব্যক্তি বুলি ক'লে এখন গাঁৱত সঁচাকৈয়ে তেওঁ শিক্ষিত,
তেওঁৰ ওচৰলৈ মানুহে পৰামৰ্শ বিচাৰি যায়, তেওঁৰ আদৰ্শ লয়। কিন্তু আজিকালি দেখা গৈছে যে নম্বৰৰ পাছত মানুহ দৌৰে, মাৰ্কশ্বিটৰ পাছত। কিন্তু মাৰ্কশ্বিট এখনে তেওঁক ভৱিষ্যত জীৱনৰ কাৰণে গঢ়ি তুলিব নোৱাৰে। তেওঁ ভৱিষ্যত জীৱনটো সুন্দৰ কৰি তুলিব নোৱাৰে। ভৱিষ্যত জীৱন সুন্দৰ কৰে তেওঁৰ ধৈৰ্যশীলতা, তেওঁৰ নিজৰ আৱেগবোৰ নিয়ন্ত্ৰণ কৰা, আনৰ লগত ভাল ব্যৱহাৰ শিকা, এই সকলোবোৰ যেতিয়া ডেভেলপ হয়, সেইটোক অলৰাউণ্ড ডেভেলপ বুলি কয়, তেতিয়াহে এজন শিক্ষিত ব্যক্তি বা এজন জ্ঞানী ব্যক্তি হয় বুলি মই ভাবোঁ। সেইকাৰণে মোৰ শিক্ষাটো কেৱল ক্লাছৰুমৰ ভিতৰতে সীমাবদ্ধ নহয়। মই মাজে সময়ে তেওঁলোকক বাহিৰলৈও লৈ যাওঁ। প্ৰকৃতিৰ বুকুত, প্ৰকৃতিৰ পৰাও তেওঁলোকে বহুত কথা শিকিব পাৰে। মই ৰিচেণ্টলি দিহিং পাটকাই বৰ্ষাৰণ্য, যিহেতু এতিয়া ৰাষ্ট্ৰীয় উদ্যান স্বীকৃতি পাইছে, তালৈ নি তেওঁলোকক প্ৰেক্টিকেলি দেখাইছোঁ যে এই অভয়াৰণ্যৰ ইক'ছিষ্টেম কেনেকুৱা, তাৰ গছ গছনিৰ বৈশিষ্ট্য কি, তাৰ প্ৰাণীকুলৰ বৈশিষ্ট্য কি, সেইখিনি তেওঁলোকক মানে প্ৰেক্টিকেলি অনুভৱ কৰাবলৈ চেষ্টা কৰোঁ। কথাটো হৈছে জয়ফুল লাৰ্ণিং, মানে আনন্দদায়ক শিক্ষা। শিক্ষাটো মই ভাবোঁ কোনো বুজা হ'ব নোৱাৰে। শিক্ষাটোক বুজা বুলি কেতিয়াও তেওঁলোকক এনেকুৱা আমি এক্টিভিটি কৰিব লাগে যাতে তেওঁলোকে অনুভৱ নকৰে যে শিক্ষা এক বুজা। তেওঁলোকে খেলৰ মাজেৰেই শিক্ষা লাভ কৰিব পাৰে আৰু তেওঁলোকে মানে নজনাকৈ তেওঁলোকৰ মাজত জ্ঞানৰ ডেভেলপ হয়। আৰু সেইকাৰণে মই ভাবোঁ, মই অনুভৱ কৰোঁ যে মোৰ কাৰণে গোটেই বিশ্বই মোৰ কাৰণে শিক্ষানুষ্ঠান, শ্ৰেণীকোঠা, ক্লাছৰুম আৰু গোটেই প্ৰকৃতিয়েই তেওঁলোকৰ শিক্ষক। তাৰমানে আমি জাষ্ট তেওঁলোকক এটা পৰিৱেশ দিব লাগে, যিটো পৰিৱেশৰ জৰিয়তে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে শিকিব পাৰে। কাৰণ আমাৰ প্ৰতিটো মুহূৰ্ততে জ্ঞান ভৰপূৰ হৈ আছে, প্ৰতিটো বস্তুৰ মাজত জ্ঞান ভৰপূৰ হৈ আছে, প্ৰতিটো ঘটনাৰ আঁৰত জ্ঞান ভৰপূৰ হৈ আছে। আমি জাষ্ট তেওঁলোকক সেই দৃষ্টিটো দিব লাগে, যিটো দৃষ্টিৰে তেওঁলোকে সেই জ্ঞান দেখি পায়। কাৰণ আমাক ভাল ঘটনাই যে, ভাল পৰিৱেশে যে আমাক জ্ঞান দিয়ে সেইটো নহয়। আমি বেয়া ঘটনাৰ পৰা বেছি আমি জ্ঞান লাভ কৰোঁ, যে এইটো কৰিব নালাগে, এইটো কৰিলে এনেকুৱা হয়। আৰু তাতকৈও আটাইতকৈ জ্ঞানী সেইজনক কয় যিজনে আনৰ ভুলৰ পৰা শিক্ষা লয়। যাতে আমি সেই পৰিৱেশটো তেওঁলোকক মই দিবলৈ চেষ্টা কৰোঁ, যিটো পৰিৱেশত তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে জ্ঞান লাভ কৰে। তাৰ উপৰি শ্ৰেণীকোঠাৰ ভিতৰত পুতলা নাচৰ জৰিয়তে, যিহেতু আমাৰ নতুন শিক্ষানীতিত টয় বেছড পেডাগজি এটা স্থান পাইছে, টয় বেছড পেডাগজিৰ জৰিয়তে শিক্ষা দিওঁ।